দুষ্প্ৰাপ্য কাছ সংৰক্ষণৰে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে হাজোৰ প্ৰণৱ মালাকাৰে। প্ৰণৱৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দুষ্প্ৰাপ্য কাছৰ পোৱালি। নষ্ট হবলৈ ধৰা কণীৰ পৰা প্ৰণৱে জন্ম দিয়াবলৈ সক্ষম হৈছে এটাৰ পাছত আন এটা পোৱালি। বিগত 19টা বছৰে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদত ঐতিহাসিক বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰৰ এই সৰু নাৰ্চাৰীখনতেই কাছ সংৰক্ষণৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰণৱ মালাকাৰে। বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰত শিলৰ বান্ধ থকা বাবেই কাছৰ কণীবোৰ নষ্ট হৈ যোৱাত পোৱালি জন্ম দিয়াত অসুবিধাৰ সন্মুখীন হৈছিল কাছই। কিন্তু বিগত 19টা বছৰে বিষ্ণু পুষ্কৰ পুখুৰীৰ পাৰত নষ্ট হবলৈ ধৰা কাছৰ কণী সংৰক্ষণ কৰি বিশেষ পদ্ধতিৰে কাছ পোৱালি জন্ম দিয়াৰ ব্যৱস্থা কৰিছে মালাকাৰে। নষ্ট হবলৈ ধৰা কণীৰ পৰা জন্ম দিয়া পোৱালি প্ৰতি বছৰে ৰাজ্যিক চিৰিয়াখানাৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰিছে প্ৰণৱ মালাকাৰে। ভাৰতত মুঠ 350টা প্ৰজাতিৰ কাছ আছে। ইয়াৰে উত্তৰ পূব ভাৰতত আছে 22টা প্ৰজাতি। তাৰে 15টা প্ৰজাতি পোৱা গৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ সৰোবৰত। ইতিমধ্যে পৃথিৱীৰ পৰা বিলুপ্ত হোৱা বুলি ধাৰণা কৰা দুষ্প্ৰাপ্য কেইবাটাও প্ৰজাতিৰ কাছ সংৰক্ষণ হৈ আছে তীৰ্থনগৰী হাজোৰ এই বিষ্ণু পুষ্কৰ পুখুৰীত। এই সৰু নাৰ্চাৰীখনত কাছৰ পোৱালিসমূহ ৰখাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ক্ৰমাৎ পোৱালিৰ সংখ্যা বৃদ্ধি পাইছে প্ৰণৱৰ এই নাৰ্চাৰীখনত। যদিও এই নাৰ্চাৰীখন পৰ্যাপ্ত নহয়, কাছ সংৰক্ষণৰ বাবে প্ৰণৱক এতিয়া প্ৰয়োজন উন্নত ব্যৱস্থাৰ। বাইহাটা লাইভৰ জৰিয়তে প্ৰণৱৰ এই আহ্বান। প্ৰকৃতিপ্ৰেমী প্ৰণৱ মালাকাৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে সহায়ৰ হাত। ব্যুৰো ৰিপৰ্ট, বাইহাটা লাইভ। কংক্ৰিট বনাই দিয়াৰ ফলত কাছখিনি যথেষ্ট অসুবিধা পালে, কণী পাৰাৰ ক্ষেত্ৰতে হওক বা তেনেকুৱা ধৰণৰ পোৱাৰ ক্ষেত্ৰতে। গতিকে সেই বিষয়ত হয়তো সেই সময়ত মানুহৰ সিমানখিনি জ্ঞান নাছিলে, বা জ্ঞান আছিলে যদিও মানে কথাখিনি যুক্তিসংগতভাৱে কোনে ক'ব পৰা নাছিলে। প্ৰাকৃতিক পৰিৱেশত কাজিৰঙা পবিতৰা মানস বেতন মানে এতিয়া আগতে তেনেকুৱা বেতন নাছিলে, মানৱীয় খাতিৰতে কৰিছিলোঁ। এতিয়া কামখিনি যিহেতু কৰিছোঁ, এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈছোঁ। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পাৰ্মানেণ্ট ব্যৱস্থা এতিয়ালৈকে কৰা নাই, কিন্তু আছাম ষ্টেট জুৰ পৰা কিবা এটা মাননি দিছে। কিন্তু যিখিনি মাননি দিয়ে সেইখিনি মই কাছখিনিক পৰিচৰ্যা বা কাছখিনিক খাদ্য খুৱাওঁতে মোৰ খৰচ হয়। তথাপিও মই কৰি আছোঁ। ভৱিষ্যতে যদি আৰু মানে এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে যে এটা গুৰুত্ব সহকাৰে লয়, গতিকে অসমৰ বেলেগ বেলেগ মন্দিৰতো মোৰ কাম কৰাৰ এটা হেঁপাহ আছে।